কলগাছিৰ বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰৰ সন্ত্ৰাস। চোৰে ভাঙি তছনছ কৰিছে বিদ্যালয়ৰ বহু সামগ্ৰী। চিচি কেমেৰাত আবদ্ধ চোৰৰ দৃশ্য। ইতিমধ্যে আৰক্ষীয়ে দুজনক আটক কৰিবলৈ সক্ষম। আন কেইবাজনে বৰ্তমানলৈকে পলাতক। পূৰ্বে চুৰি হোৱা আন বিদ্যালয়ৰ সামগ্ৰী উদ্ধাৰ। বালিকুৰি আৰক্ষীয়ে চোৰৰ সামগ্ৰী কিনোতা গ্ৰেপ্তাৰ নকৰি কেৱল সামগ্ৰীখিনিক জব্দ। ঘটনাৰ লগত জড়িত সমূহ দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবী। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। বৰপেটা জিলাৰ কলগাছি আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰৰ সন্ত্ৰাস। জানিব পৰা মতে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ খিৰিকী ভাঙি শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছিল ৫জনকৈ চোৰে। চোৰে শ্ৰেণীকোঠাৰ কেইবাটাও ফেন চেয়াৰ আদি কৰি বিভিন্ন সামগ্ৰী ভাঙি চুৰমাৰ কৰি দিয়ে। ৰাতিপুৱা প্ৰায় ৭মান বজাত বিদ্যালয়ৰ কৰ্মচাৰীয়ে শ্ৰেণীকোঠা খোলাৰ লগে লগে সামগ্ৰীখিনি ভঙা প্ৰত্যক্ষ কৰে। অধ্যক্ষক অৱগত কৰাত অধ্যক্ষই বালিকুৰি আৰক্ষীক খবৰ দিয়ে। পিছে ঘটনাস্থলীত সৰজমিন তদন্তত অন্তত কিছু নিচাজাতীয় দ্ৰব্য প্ৰত্যক্ষ কৰাৰ লগতে চিচি কেমেৰাৰ ফুটেজত প্ৰত্যক্ষ কৰি চোৰকেইজনক চিনাক্ত কৰে। চোৰকেইজন ক্ৰমে চানপুৰ গাঁৱৰ নুৰ মহম্মদৰ পুত্ৰ শ্বহীদুল ইছলাম, ৰুভি গাঁৱৰ হাইদৰ আলীৰ পুত্ৰ মকিবুল ইছলাম, বালিকুৰি এনচি গাঁৱৰ চুৰমান আলীৰ পুত্ৰ মিজানুৰ ৰহমান, বালিকুৰি কে গাঁৱৰ মতালেবৰ পুত্ৰ ছাদ্দাম হুছেইন আৰু ৰুভি গাঁৱৰ মছলিম উদ্দিন খানৰ পুত্ৰ বকুল জানিবলৈ দিয়ে অধ্যক্ষগৰাকীয়ে। ইতিমধ্যে আৰক্ষীয়ে শ্বহীদুল ইছলাম আৰু মকিবুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও বাকী ৩জন বৰ্তমানলৈকে পলাতক। কিছুদিন পূৰ্বে আন এখন বিদ্যালয়ৰ দুটাকৈ CPU, এটা প্ৰিণ্টাৰ, এটা মনিটৰ, এটা কীবৰ্ড আৰু এটা ছাউণ্ড বক্স উপৰোক্ত চোৰে চুৰি কৰি বালিকুৰি বজাৰত থকা ছফিকুলৰ ওচৰত বিক্ৰী কৰিছিল যদিও বালিকুৰি আৰক্ষীয়ে দোকানীক গ্ৰেপ্তাৰ নকৰি সামগ্ৰীখিনি জব্দ কৰি লৈ যায় জানিবলৈ দিয়ে। সেয়ে দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ লগতে পৰৱৰ্তী সময়ত যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰশাসনক আহ্বান জনাই অধ্যক্ষৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে। যোৱাকালি ৰাতিপুৱা অনুমান ৭টামান বজাত আমাৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শ্ৰেণীকোঠা দৰ্জা খোলাৰ পিছত আমাৰ চকীদাৰ লক্ষ্য কৰিলে যে আমাৰ শ্ৰেণীকোঠাৰ উত্তৰ আৰু পশ্চিম ফালৰ দুখন খিৰিকীৰ ভাঙি পেলাই কোনোবা দুৰ্বৃত্ত তাত সোমাই পেলাই শ্ৰেণীকোঠাৰ যিটো বিজুলী বাতিৰ ছুইচ বোৰ্ড সেই ছুইচ বোৰ্ডটো ভাঙি চুৰমাৰ কৰিছে। লগত চিলিং ফেন যিকেইটা আছিল গোটেইকেইটা চিলিং ফেন সিহঁতে চিলিং ফেন যিটো পাংখা থাকে পাংখাখিনি ভাঙি সিহঁতে চুৰমাৰ কৰিছে। আৰু সেই মজিয়াত ইউৰিয়াজাতীয় যি নিচাজাতীয় দ্ৰব্য আছে সেই দ্ৰব্যবিলাক আমাৰ শ্ৰেণীকোঠাত পৰিত্যক্ত সিহঁতে প্ৰত্যক্ষ কৰিছে। তাৰপিছত মই শ্ৰেণীকোঠালৈ গ'লোঁ। তাত গৈ পেলাই গোটেইখিনি বস্তু প্ৰত্যক্ষ কৰাৰ পিছত মই বালিকুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক মই খবৰ দিলোঁ। আমাৰ পৰিচালনা সমিতিক খবৰ দিলোঁ। খবৰ পোৱাৰ পিছত বালিকুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনগৰাকী আহিল। আমাৰ বিদ্যালয়ৰ সভাপতি আৰু উপসভাপতি আৰু অঞ্চলৰ মুখ্য ব্যক্তিসকল আহিলে। তেখেতসকলে আমি এই ঘটনা সিহঁতক প্ৰত্যক্ষ কৰালোঁ। তাৰপিছত আমাৰ বিদ্যালয়ৰ চিচি কেমেৰাখন এক্টিভ আছিল। চিচি কেমেৰা মানুহজন মাতিলোঁ। তেওঁ আহি পেলাই চিচি কেমেৰাটোৰ যিটো ফুটেজ সেইটো পৰীক্ষা কৰি দেখিলে যে যোৱা পৰহি ৰাতিপুৱা অনুমান 10টামান বজাত 3জন ল'ৰা ৰাতিপুৱা দিনৰ 10টামান বজাত 3জন আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বিদ্যালয়ৰ সেই উত্তৰ ফালৰ কৰিডৰেদি সোমাই পেলাই সিফালে সোমাই গৈছে। আৰু দুপৰীয়া 2টামান বজাত আন দুজন ল'ৰা উত্তৰতে সোমাই গৈ পেলাই
উত্তৰ ফালৰ খিৰিকীটো ভাঙি সোমাই যোৱা দেখা যায় আৰু এঘণ্টামানৰ পিছত সেই খিৰিকীটো ওলাই অহাটো দেখা যায়, চি চি কেমেৰাৰ ফুটেজত দেখা যায়। আৰু সেইমতে আমি ইতিমধ্যে পুলিচক জনাইছিলোঁ আৰু পুলিচে সেইমতে ব্যৱস্থা লোৱাৰ কাৰণে পুলিচক আহ্বান জনাইছোঁ। গোটেই 5জনে চিনাক্ত হৈছে। এই 5জনৰ এজন হ'ল শহীদুল ইছলাম, তেওঁৰ ঘৰ চানপুৰ, তেওঁ কেইবছৰ আগতে আমাৰ ইয়াৰ পাছ কৰি গৈছে। আনজন হ'ল আমাৰ মকিবুল ইছলাম, দেউতাৰ নাম হাইদৰ আলী, বালিকী বজাৰত ঘৰ, আমাৰ বিদ্যালয়ৰ ছাত্ৰ, প্ৰাক্তন ছাত্ৰ। আনজন মিজানুৰ ৰহমান, দেউতাৰ নাম সুৰণ আলী, তেওঁৰ ঘৰটো হ'ল বালিগুৰি NC গাঁও। আৰু যিটো চিলিণ্ডাৰ যে সোমাইছিল খিৰিকী ভাঙি, তাৰ দুজন ছাদ্দাম হুছেইন, দেউতাৰ নাম মুতালেব আলী, বালিগুৰি কে। আনজন হ'ল বকুল চুলতান, দেউতাৰ নাম মুছলিম উদ্দিন খান ৰুবি। ইতিমধ্যে 2জনক পুলিচে কৰায়ত্ব কৰিছে, বাকী 3জন কৰায়ত্ব কৰিব সক্ষম হোৱা নাই বুলি আমি গম পাইছোঁ। সামগ্ৰী আমাৰ তেওঁলোক পুলিচে ইনভেষ্টিগেশ্যন চলি আছে, পুলিচে এই বিষয়ে আমাক একো জনোৱা নাই, তেওঁলোক ইনভেষ্টিগেশ্যন চলাই আছে। পুলিচক এই বিষয়ে আজি নহয়, আজি বা বহুত দিনৰ পৰাই আমাৰ বিদ্যালয়ৰ তেনেকৈ ফেনৰ যিটো চিলিং ফেনৰ যিটো ভাঙা, এইটো বহুত আগৰ পৰা চলি আছে। মাজে মাজে স্কুলৰ ভিতৰত চিলিং ফেন ভাঙে, টেবুলৰ হেড চুৰি লৈ যায়, টেবুলৰ হেড ভাঙে। আমাৰ প্ৰাথমিক বিদ্যালয়ৰ যিটো কেম্পাছটো অলপ বাহিৰত, তাতে ৰাতি আহি পেলাই সিহঁতে লেট্ৰিন কৰে আৰু নিচা যে দ্ৰব্য খাই পেলাই পেলাই থৈ যায়। এই কথা ইয়াৰ আগৰ পৰা মই পুলিচক অৱগত কৰি আছোঁ, আমাৰ কমিটি অৱগত কৰি আছোঁ, যে কোনো ধৰণৰ একশ্যন হোৱা নাই। সেইটো কাৰণে যোৱাকালি আমি CC ফুটেজ ওলাই পেলাই এই মানুহক আমি চিনাক্ত কৰিব পাৰিছোঁ। আগৰ যিখিনি ঘটনা আছিল এইখিনিৰ লগত এইকেইজন মানুহ জড়িত থকা বুলি নিশ্চয় সন্দেহ, এইকেইজনৰ লগত আৰু মানুহ থাকিব পাৰে, এইকেইজন থকা বুলি আমাৰ সন্দেহ হয়। আৰু সেইকাৰণে জিলা প্ৰশাসনক অনুৰোধ জনাম, এখন বৰবৰ পশ্চিমাঞ্চল উচ্চ শিক্ষা অনুষ্ঠান, এই শিক্ষানুষ্ঠান যাতে এইবিলাক কাৰ্যৰ পৰা ৰক্ষা দিব পাৰে, তাৰ কাৰণে জিলা প্ৰশাসনক অনুৰোধ জনাম। আমাৰ স্কুলৰ 9ম শ্ৰেণীৰ কোঠাটোত চিলিং ফেনবিলাক ভাঙি চিঙি চুৰমাৰ কৰিছে আৰু কিছুমান নিচাজাতীয় দ্ৰব্য বস্তু তলত পেলাই থোৱা দেখা পালোঁ। তাৰপিছত মোৰ লগত আছিল আমাৰ উপসভাপতি আবু বক্কাৰ ছিদ্দিক আৰু বালিগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঙৰীয়াও আছিল, অধ্যক্ষ ডাঙৰীয়া আছিল। আমি বহুকেইজনে সেইবিলাক দেখা পালোঁ। দেখা পোৱাৰ পিছত এওঁলোকে তদন্ত অব্যাহত বৰ্তমানে ৰাখিছে। বৰ্তমানত তাৰপিছত আমি স্কুলত আহি আমাৰ স্কুলখনৰ যিটো CC কেমেৰা সেই ফুটেজটো দেখা পালোঁ যে 5জন মানুহ আমাৰ স্কুলখনত সোমাই এইবিলাক সম্পূৰ্ণ ভাঙি চূৰ্ণ বিৰ্ণ কৰিছে। তাৰপিছত বালিগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ইতিমধ্যে 2জন আসামীক কৰায়ত্ব কৰিছে, বাকী 3জনক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। এই থানাৰ কাষতে থকাৰ পিছতো যে বিদ্যালয়খন নিৰাপদ নহয়, কি ক'ব এই বিষয়ে মই আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক কেইবাবাৰো মই ক'লোঁ যে আপুনি এই বিষয়ে অলপ ৰাতি অলপ ডিউটি কৰক। মই কৈছোঁ ডিউটি কৰিছে নে নাই মই গম নাপাওঁ, মই ঘৰত থাকোঁ, কিন্তু সেই বিষয়ে মই কেইবাবাৰো চুৰি কাৰ্য হ'লোঁ এইখন স্কুলত। মই কেইবাবাৰো এওঁলোকক মই জনালোঁ। যোৱাকালি মই আৰু DSP ছাৰক মই ফোনযোগে জনালোঁ যে মোৰ স্কুলত বাৰে বাৰে যেন এনেকুৱা চুৰি কাৰ্য হয়। থানাৰ ওচৰতে মোৰ স্কুলখন অৱস্থিত, মাত্ৰ 200 মিটাৰ আঁতৰত স্কুলখন অৱস্থিত। এইখন স্কুলত ইমান ডাঙৰ 1400 ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে। ইমান ডাঙৰ এটা স্কুলত বহুতো সা সামগ্ৰী আছে আৰু মাজে মাজে চুৰি হয়। এই বিষয়ে মই DSP ছাৰক, বৰপেটা DSP ছাৰক মই অনুৰোধ জনাইছোঁ যে এইটো আপোনাৰ হস্তক্ষেপ আমি বিচাৰিছোঁ। চুৰি সামগ্ৰী বস্তুখিনি ইতিমধ্যে আমাৰ গাৰ্লছ স্কুলত যিবিলাক চুৰি সামগ্ৰী চুৰি হৈছে সেইখিনিয়ে মোৰ ঘৰৰ অলপ পূবপিনে তোলামিয়াৰ ঘৰত উদ্ধাৰ হৈছে। দোকানৰ পৰা উদ্ধাৰ হৈছে আৰু এই ঘৰৰ পৰা উদ্ধাৰ কৰিছে। আজি ৰাতি 2:30 বজাত উদ্ধাৰ হৈছে। দোকানীজনক এৰেষ্ট কৰা হৈছে নাই, দোকানীজনক এৰেষ্ট কৰা হোৱা নাই, কিন্তু যদি ওচৰত আছে তেওঁ লৈ নগ'ল। কি কাৰণ লৈ নগ'ল সেইটো মই নাজানো। কি বিচাৰে এতিয়া মই তাৰমানে এইবিলাক বস্তু যে এওঁ লৈছে, যাৰ ওচৰত পাইছে সি আচলতে মেইন ক্ৰিমিনেল অপৰাধী। এওঁক ধৰিব লাগিছিল, ধৰি পেলাই এওঁক সকলো বস্তু উদ্ধাৰ কৰিব লাগে, কিন্তু উদ্ধাৰ কৰা নাই কি মই নাজানো সেইটো বিষয়ে।
কলকাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ